আজিৰ ভিডিঅ'টোত আপোনালোকলৈ মই খুবেই টেষ্টি এটা পিটিকা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। দৰ্শকসকল, মই মামনে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আৰু এয়া চাওক, মই লৈছোঁ ঢেকীয়া শাক এক মুঠা আৰু 3টা হাঁহৰ কণী। আৰু প্ৰথমে হাঁহৰ কণীকেইটা ধুই বইল হ'বলৈ দিওঁ। আৰু ঢেকীয়া শাকখিনিও মই ধুনীয়াকৈ বাছি ল'লোঁ আৰু লৈ 2-3 বাৰমান ধুলোঁ। আৰু এতিয়া এনেকৈ টুকুৰা টুকুৰকৈ ছিঙি দিছোঁ। আৰু যিখিনি পানী আছিলে ভালকৈ টুকি ল'লোঁ এখন চালনীত। আৰু এইখনতে মই এইখিনি ভাপত সিজাম। গেছত মই ইতিমধ্যে কেৰাহী উঠাই পানী অলপমান দি এডাল ষ্টেণ্ড দি থৈছিলোঁ। আৰু এতিয়া সেই ষ্টেণ্ডডালতে চালনীখন উঠাই দিলোঁ, গেছটো অন কৰিলোঁ আৰু জুইটো কম কৰি ঢাকনি মাৰি 15 মিনিটমান সময়ৰ কাৰণে এইখিনি সিজিবলৈ দিম। ইতিমধ্যে কণী 3টাও বইল হৈয়ে গৈছে। আৰু 15 মিনিটৰ পাছতে মই খুলিলোঁ, চাওকচোন, গেছটো অফ কৰি দিছোঁ। আৰু ধুনীয়াকৈ ঢেকীয়া শাকখিনি কোমল হৈ সিজি গৈছে। চাওক, ইমান ধুনীয়াকৈ সিজি গৈছে। এনেকৈ যদি ভাপত সিজোৱা যায় তেতিয়া ইয়াৰ বিজলুৱা ভাৱটো বেছি নহয় আৰু তাৰ গুণখিনিও অটুট থাকে। এখন কাঁহীত প্ৰথমে এনেকৈ উলিয়াই দিছোঁ, যিহেতু গৰম হৈ আছে, অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু অলপমান সময় এনেকৈ ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি সৰু সৰুকৈ কুটি ল'ম। বহুত বেছি মিহি নকৰোঁ, অলপ টুকুৰা টুকুৰকৈ কাটি ল'ম। আপোনালোকে বাৰু ঢেকীয়া শাকৰ লগত কণী পিটিকা খায়নে জনাবচোন। আৰু এই কণীটো হাঁহৰ কণী বুলি কথা নাই, মুৰ্গী কণীৰেও খাব পাৰি, কিন্তু হাঁহৰ কণীৰে বনালে বেছি সোৱাদ হয়। এতিয়া কণী 3টাও মই গুচাই ইয়াতে দি দিছোঁ। ডাঙৰ চাই এটা পিঁয়াজ সৰু সৰুকৈ কুটি দিছোঁ। আৰু ইয়াত বহুত বেছি আন একো নিদিওঁ, কেঁচা জলকীয়া কুটি দিম। এয়া কেঁচা জলকীয়াও কুটি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিম, এয়া দিলোঁ। আৰু এতিয়া একেবাৰে শেষত সৰিয়হৰ তেল। এয়া পিটিকাত তেল অবিহনে অসম্পূৰ্ণ নহয় জানো। আৰু এতিয়া হাতেৰে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি সানি ল'ম। পিটিকাটো হাতেৰে নাসানিলে কিবা সোৱাদ হোৱা যেন নালাগে, সেইকাৰণে হাতেৰে সানিছোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ সানি ল'লে এই পিটিকাখন হৈ যাব। আপোনালোকে যদি এনেকৈ খাইছে কমেণ্ট কৰি জনাব। আৰু যদি খোৱা নাই এবাৰ বনাই খাব, বহুত বেছি ভাল লাগে। এনেকুৱা পিটিকা হ'লে দাইল ভাতৰ লগত আৰু বেছি প্ৰয়োজনেই নহয়। চাওকচোন কিমান ধুনীয়া হৈছে। খাবলৈ সঁচাকৈ কৈছোঁ বহুত বেছি ভাল হয়। খোৱা নাই যদি এবাৰ খাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই আছে যদি পেজখন ফ'ল' কৰি দিব। থেংক ইউ।